যোৰহাটত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰাৰ এক ঘটনা। কোনো পাষাণ পিতৃ মাতৃয়ে নিজৰ লজ্জা নিবাৰণৰ বাবে পেলাই থৈ গ'ল এটি সদ্যজাত শিশু। যোৰহাটৰ ছটাই জ্যেষ্ঠৰ সমীপত উদ্ধাৰ এটি সদ্যজাত শিশু। পথৰ কাষতেই প্ৰথমে শিশুটি দেখা পায় জ্যেষ্ঠৰ ছাত্ৰই। পিছত স্থানীয় ৰাইজৰ সহযোগত শিশুটি উদ্ধাৰ কৰি লাহদৈগড় আৰক্ষী চকীৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে শিশুটিক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। ল'ৰা শিশুটিৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। কি হ'ল, প্ৰথমতে আমি কলেজতে আছিলোঁ। কলেজৰ পৰা ওলাই মেলি আমাৰ গলিৰ সন্মুখতে ঘুমটি এখন আছে, তাতে আমি চাহ তাহ খাই আছিলোঁ। চাহ তাহ খাই থাকোঁতে দাদা এজনে আহি ক'লেহি আমাক যে সৰু কেঁচুৱা এটা বোলে ইয়াতে পৰি থকা পাইছে। ত' আমি শুনি পিনে চক হৈ আহি পিনে চালোঁহি সঁচাকৈ পৰি আছে নাই। আহি পিনে দেখিছোঁ সঁচাকৈ পৰি আছিলে তাত। তাৰপিছত আমি চেক কৰিলোঁ কেঁচুৱাজন জিন্দা আছেনে নে ঢুকাল নে কিবা হেৰি বুলি। দেখিলোঁ জিন্দা আছে। জিন্দা আমি দেখি মেলি লগে লগে লৈ আনিলোঁ ইয়ালৈ পইচা চিলালে। তো অৱস্থা বেয়া আছিলে কেঁচুৱাজনে, তিতি মেলি অৱস্থা বেয়া, শুকাই খিনাই এনেকুৱা তাৰপিছত ইমিডিয়েট একশ্যন লৈ পিনে 108 তাৰপিছত পুলিচলৈ ফোন কৰা হ'ল। সিহঁতি ইমিডিয়েট একশ্যন ল'লে আৰু সোনকালে আহিলে। তাৰপিছত ৱাৰ্ডেন ছাৰলৈ ফোন কৰা হ'ল ইয়াত চবতে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।